2024 বৰ্ষৰ ৰাষ্ট্ৰীয় বিজ্ঞান আলোচনা চক্ৰত ভাগ ল'বৰ বাবে অসমক প্ৰতিনিধিত্ব কৰা দিয়ক জ্যোতি বিদ্যাপীঠৰ আশীষ কোঁৱৰ দশম শ্ৰেণীৰ ছাত্ৰ আশীষ কোঁৱৰৰ লগত আমি মুম্বাইত হ'বলগীয়া ৰাষ্ট্ৰীয় বিজ্ঞান আলোচনা চক্ৰৰ যি প্ৰতিযোগিতা তালৈ আমি ইয়াৰ যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া আমি আহি উপস্থিত হৈছোঁহি লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ গুৱাহাটীত। আমি এতিয়া এয়াৰপৰ্টৰ বাহিৰত আছোঁ। আমি এতিয়া লাহেকৈ এয়াৰপৰ্টৰ ভিতৰলৈ আমি সোমাই যাম। আমাৰ ফ্লাইট আছে ইণ্ডিগো এয়াৰলাইন্সৰ যোগেদি গুৱাহাটীৰ পৰা ডাইৰেক্ট টু মুম্বাইলৈ। আমি এয়াৰপৰ্টৰ মেইন গেটেদি ডিজি যাত্ৰা স্কেনিঙৰ জৰিয়তে সোমালোঁ। এতিয়া আমি বিচাৰিব লাগিব ক'ত আমি লাগেজখিনি ড্ৰপ কৰিম, কাৰণ লাগেজখিনি আমাৰ লগত এয়াৰপৰ্টৰ এয়াৰলাইন্সৰ ভিতৰত নাযায়, সেইখিনি যাব কাৰ্গত। গতিকে আগতেই প্লেনত উঠাৰ আগতেই আমাৰ পৰা আমাৰ যিখিনি লাগেজ, যিটো ট্ৰলি বেগ, সেইটোতো আমাৰ পৰা ছেপাৰেট হৈ যাব। তাকে এতিয়া ড্ৰপ কৰিবলৈ আমি গৈ আছোঁ। ইণ্ডিগো, আকাশ, ভিস্তাৰা চবৰে নিজৰ নিজৰ লাইন থাকে। আমি গৈ আছোঁ ইণ্ডিগো লাইনলৈ, যিহেতু আমাৰ ফ্লাইটখন ইণ্ডিগো। দেখা পাইছে খুব আগত দীঘল লাইন লাগি আছে, সকলো ৰেডি ফ্লাইটত যাবৰ কাৰণে। এতিয়া আমি ঢেৰ অকোৱা ৰাস্তাৰে তাত আমি জমা কৰিলোঁ। এতিয়া আমি লাগি গ'লোঁ ভিডিঅ' কৰিবলৈ। এয়াৰপৰ্টৰ ভিতৰত ধুনীয়া ধুনীয়া দোকান, ধুনীয়া ধুনীয়া বস্তু আছে, চবফালে ঢেৰ আছে, কেকৰ দোকান, বেগৰ দোকান, আপুনি যি খায়। এয়া হৈছে আমাৰ টিকেট। দিছ ইজ দ্য বৰ্ডিং টিকেট ফ্ৰম গুৱাহাটী টু মুম্বাই। এতিয়া আমি অকণমান দেৰি ৱেইট কৰিব লাগিব। মুম্বাই বৰ্ডিং হৈ আছে, ইয়াত লিখি থৈছে চাইনবৰ্ডত। এতিয়া আমি যাম এই বাছখনত উঠি পেলাই। এয়াৰপৰ্টৰ ভিতৰতো বাছ চলে, দেখিছে? এই বাছখনত উঠি আমি যাম এতিয়া আমাৰ কাৰণে যিখন ফ্লাইট গৈ আছে সেই ফ্লাইটখনত উঠিবৰ কাৰণে। এয়া আমি পাই গ'লোহি আমাৰ যিখন ফ্লাইট আমাৰ কাৰণে লৈ আছে, য'ত উঠি আমি গুৱাহাটীৰ পৰা মুম্বাইলৈ যাম। এয়া ফ্লাইটত উঠিবলৈ আমি গৈ আছোঁ। তাৰ আগতে অকণমান ভিডিঅ' অকণ কৰি লওঁ। সদায়তো ফ্লাইটত উঠি নাথাকোঁ ন, আহিছোঁ যেতিয়া আজি ভিডিঅ' অকণ কৰিহে যাম। এয়া আমি উঠিলোঁ এতিয়া অৱশেষত ফ্লাইটখনৰ ভিতৰলৈ গৈ আছোঁ। আন্ধাৰ হৈ আছে, ৰাতিপুৱা বুলি এতিয়াও বহুত বাকী। এইখন হৈছে আমাৰ ইণ্ডিগো ফ্লাইটখন। এয়া আশীষ কোঁৱৰ আগে আগে গৈ আছে, এক্সাইটেড মুম্বাইত কম্পিটিশ্যন কৰিবৰ কাৰণে, তাৰ ফাৰ্ষ্ট টাইম অভিজ্ঞতা। এয়াৰ হোষ্টেছে আমাক ৱেলকাম কৰিলে। আমি এতিয়া নিজৰ ছিটটো বিচাৰি গৈ আছোঁ, ক'ত আছে ক'ত। এতিয়া আমি টেক অফ কৰিম মায়ানগৰী মুম্বাইলৈ। বহুত পিছত পাইছোঁ আমি ছিটটো, যিহেতু টিকেটটো আমি দেৰিকৈ বুকিং কৰিছিলোঁ। এয়া আমাৰ ফ্লাইট টেক অফ কৰিলে, গৈ আছোঁ। গৈ আমি অলম'ষ্ট 3 আৱাৰ্ছ জাৰ্ণি কৰাৰ পাছত আহি উপস্থিত হ'লোহি মুম্বাই এয়াৰপৰ্টত। যথেষ্ট ডাঙৰ এয়াৰপৰ্ট, ভাৰতৰ ভিতৰত 2 নম্বৰটো ব্যস্ত এয়াৰপৰ্ট। প্ৰথমটো হৈছে দেলহি, বহুত ডাঙৰ। তাৰপিছতে হৈছে আমাৰ মুম্বাই মহানগৰীৰ যিটো এয়াৰপৰ্ট। এক্সিটটো বহুত দীঘলীয়া, বহুত আঁতৰ। আমি চাই গৈ আছোঁ, বহুত ডাঙৰ এয়াৰপৰ্ট। গোটেই এয়াৰপৰ্টত আপোনাৰ চেণ্ট্ৰেল AC আছে। এই আমাৰ জ'নেল কৰ্ডিনেটৰ ৰমেন মেধি ছাৰ আমাৰ আগে আগে গৈ আছে। আমাৰ লগত একেখন ফ্লাইটতে আহিছিলে, তেখেতৰ লগত থাকিলে ভাল লাগিছে। তেখেতৰ লগে লগে আমি তিনিওজন গৈ আছোঁ নেহেৰু ছায়েন্স চেণ্টাৰলৈ বুলি। প্ৰথমবাৰ মুম্বাইলৈ আহিছোঁ, সেইকাৰণে এয়াৰপৰ্টটো অচিনাকিয়েই।
যথেষ্ট দীঘল, গৈ নাপাওঁগৈহে মেইন গেটখন। অথনিয়াৰ পৰা বহুত দেৰি খোজেই কাঢ়ি আছিলোঁ। সাৱধান দেই, জাম্পিং কৰিবা। এয়া আহি আমি এতিয়া বেগবোৰ ল'ব লাগে, যিখিনি বেগ আমাৰ প্লেনত উঠাৰ আগতে আমাৰ পৰা ডিটাচ হৈ গৈছিলে, কাৰ্গোত গৈছিলে। এতিয়া কাৰ্গোৰ পৰা বেগবোৰ এই বেল্ট বুলি কয়, এইটো কাৰ্গোৰ পৰা আহি ডাইৰেক্ট আহি এই বেল্টবোৰত পৰে। আৰু বেল্টবোৰত ৰাউণ্ডকৈ ঘূৰি থাকে। পেচেঞ্জাৰবোৰ আহি পেলাই ৰৈ থাকে যে মোৰ বেগটো কোনখিনিত আহিব, কেনি আহিব। এনেকৈ বেল্টবোৰ এনেকৈ ঘূৰি থাকে। আৰু এই ঘূৰি থাকোঁতেই আপুনি লগালগ বোলে মোৰ বেল্ট পাৰ হৈ গ'ল নেকি, কেতিয়াও নাযায়। একেটা জেগাতে ঘূৰি থাকিব, আপুনি আহি ল'লেই হ'ল। এইটো নহয় যে মোৰ বেগটো আহিলে এয়া সেইফালেদি এনেকৈ অট'মেটিকলি আহি থাকে আৰু ইয়াত পৰি যায়। এতিয়া এইটো এনেকৈ আপুনি নোলোৱালৈকে আপোনাৰ বেগটো ইয়াত ঘূৰি থাকিব, গতিকে চিন্তা কৰিবলগীয়া একো নাই। আমি ৰৈ আছোঁ আমাৰ বেগটো কেতিয়া আহিব। এটা এটাকৈ বেগবোৰ আহি আছে। আৰু আশীষে নিজৰ বেগটো পালে, মই অলৰেডি নিজৰ বেগটো ল'লোঁ। এতিয়া মিছন ছাকচেছফুল। এতিয়া আমি বেগবোৰ লৈ হাতে হাতে, এয়া মেধি ছাৰেও নিজৰ বেগ ল'লে। আমি এতিয়া যাম মুম্বাই নেহেৰু ছায়েন্স চেণ্টাৰলৈ। এতিয়া প্ৰথমে কেব বুকিং কৰিব লাগিব। আপুনি বুকিং কৰিবও পাৰে, নহ'লে যদি উবেৰ এপটো আছে মোবাইলত, নহ'লে কেব বাহিৰত ঢেৰ ভাড়া গাড়ী ৰৈ থাকে। আপুনি গ'লেই হ'ল, ক'লেই হ'ল, আপোনাক একদম ধুনীয়াকৈ গন্তব্যস্থানলৈ লৈ যাব। ইয়াতো ঢেৰ দোকান আছে, আপুনি কিবা কিনিলে কিনিব পাৰে, কিন্তু দামটোৰ কথা নকওঁৱেই আৰু বাহিৰতকৈ 3-4 টাইমছ বেছি দাম ইয়াত। গতিকে ইটছ বেটাৰ বাহিৰত কিনাই ভাল। তেনেকুৱা থাকে। বিল দিব লাগিব। উবেৰ ইয়াত চলে নহয় ন? যথেষ্ট ডাঙৰ এয়াৰপৰ্ট, গৈ শেষেই নহয়। কোনফালে চাব আপুনি, ইমান ধুনীয়া, ইমান মানে সুসংগঠিত, ৱেললি এৰেঞ্জড কৰা আছে। বহুত ধুনীয়া এয়াৰপৰ্টটো। আগফালটো বাৰু নেদেখিলোঁ, এতিয়া এক্সিটটো এদিহে আহিছোঁ। এণ্ট্ৰিটো আমি যেতিয়া আকৌ মুম্বাইৰ পৰা ঘূৰিম তেতিয়া আমি দেখুৱাম। এণ্ট্ৰিটো ইয়াতকৈও ধুনীয়া। গতিকে এক্সিটেদি আমি গৈ আছোঁ, আমাৰ এক্সিট দুৱাৰখন বিচাৰি পেলাই। দূৰ দূৰলৈকে সকলোবোৰ পেচেঞ্জাৰ, কোনোবা গৈছে, কোনোবা আহিছে, কোনোবাই নিজৰ সম্পৰ্কীয় মানুহক বিচাৰি গৈছে। সকলো ব্যস্ত, কাৰো কেনিও ৰ'বলৈ সময় নাই। এতিয়া আমি যাম, এয়া উবেৰ লিখা আছে, ইয়াত সুধি চাওঁ আমি যাত যাবৰ কাৰণে কিমান পইচা ল'ব। এতিয়া আমি সুধিলোঁ, আমি নিজাববীয়াকৈ এখন টেক্সি বুক কৰিলোঁ মোবাইলত, যিহেতু উবেৰ এপটো আছেই। আপুনি উবেৰ এপটোত ক'ত যাব আৰু ক'ৰ পৰা যাব দুটা পইণ্ট দি দিলেই আপোনালৈ কল আহি যাব। আপোনাক ড্ৰাইভাৰে কল কৰিব আৰু সেইমতে আপোনাক লৈ যাব। আৰু তাত পে'মেণ্টটো তাত দেখুৱাই দিয়ে কিমান ল'ব আগতীয়াকৈ। এয়া ষ্টলছবোৰ আছে বাহিৰতো এয়াৰপৰ্টৰ, তাতো আপুনি কিবা কিবি মন গ'লে খাব পাৰে। বাহিৰতকৈ চাগে, ভিতৰতকৈ চাগে ইয়াত দামটো অকণ কমেই হ'ব, মই সুধি চোৱা নাই, তথাপিও আন্দাজ কৰিছোঁ। আমাক কেব ড্ৰাইভাৰে ফোন কৰি ক'লে যে গেট নম্বৰ 6লৈ আহক ৱেষ্টত। এতিয়া আমি গেট নম্বৰ 6খন বিচাৰি গৈছোঁ। এইটো ৱেষ্ট দেখা পালোঁ। কেব ড্ৰাইভাৰক আমি পালোঁ। এতিয়া আমি আহি আছোঁ নেহেৰু ছায়েন্স চেণ্টাৰলৈ। বান্দ্ৰা লিখা আছে, আন্ধেৰী লিখা আছে, এইবোৰ নাম শুনিছোঁহে, এইবাৰ প্ৰথম দেখিলোঁ। শাৰী শাৰী নাৰিকল গছ, এনভাইৰনমেণ্টটো বহুত ধুনীয়া লাগিছে। আপোনাৰ ইমান গৰমো নহয়, মুম্বাইত হেনো বেছি গৰমো নহয়, বেছি ঠাণ্ডাও নহয়। এটা মডাৰেট এৰিয়া, ধুনীয়া মিহি বতাহ মাৰি থাকে, যিহেতু আৰৱ সাগৰৰ পাৰ ন, কোষ্টেল এৰিয়া। আৰু ইমান ধুনীয়াকৈ শাৰী শাৰী গছবোৰ ৰুইছে, ৱেললি এৰেঞ্জ, বৰ ধুনীয়া ৰাস্তা। গাড়ী বাইক খুব স্পীডত যায়, ইয়াত কোনো লাহে লাহে গৈ নাথাকে। আপোনাৰ সোঁৱে বাওঁৱে গাড়ী চলিব, আপুনি খালি নিজৰ ট্ৰেকটোত ভালকৈ গৈ থাকিলেই হ'ল।
বহুত ওখ ওখ অট্টালিকা, আপোনাৰ ওপৰলৈ চালে ডিঙি বিষাই যাব। আপুনি কিমান চাব? 30, 40, 50, 60 মহলীয়া বিল্ডিং, 10-15 মহলীয়া বিল্ডিং নায়েই বুলি ক'ব পাৰি ইয়াত। আপুনি ওপৰলৈ চাইহে এৰিব, আপোনাৰ কিন্তু ডিঙি বিষাই যাব। আপোনাৰ শেষ নহয় বিল্ডিং চাই, ইমান ওখ ওখ সুউচ্চ অট্টালিকা। আমাৰ গুৱাহাটীত বা যোৰহাটততো নায়েই এইবোৰ, ইমান ওখ। এইবোৰ চব টেক্সি, ব্লেক এণ্ড য়েল্ল' কালাৰ হয় মুম্বাইত টেক্সিবোৰ। আপুনি I-10 টেক্সি হিচাপে পাব, মাৰুতি 800, চেণ্ট্ৰ', চব টেক্সি হিচাপে চলে, খালি ব্লেক এণ্ড হোৱাইট কালাৰ, ব্লেক এণ্ড য়েল্ল' কালাৰ, চৰি হোৱাইট নহয়। এতিয়া কিছু সময়ৰ পিছতে আমি নেহেৰু ছায়েন্স চেণ্টাৰ ৱৰ্ল্ডত পামগৈ। ইয়াৰ পিছৰখিনি আপোনালোকক আমি সময় আপডেট কৰি যাম, তাৰ বাবে ইয়াৰ নেক্সট ভিডিঅ'খিনি আপুনি চাই থাকিব। আজিলৈ ভিডিঅ' সামৰিছোঁ, আজিলৈ ইমানেই, ধন্যবাদ।